ভক্তিৰসেৰে পৰিপূৰ্ণ বনগাঁৱৰ বাৰগোপাল থান গৰখীয়া সেৱা পৰ্বই মন মোহিছে ভক্তপ্ৰাণ ৰাইজৰ। পশ্চিম নলবাৰীৰ বনগাঁৱৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত ৰাজহুৱা শ্ৰী শ্ৰী বাৰগোপাল থানত দেওবাৰে 10ম বাৰ্ষিক গৰখীয়া সেৱা মহোৎসৱ অনুষ্ঠিত হয়। পুৱা 6 বজাত পৰিৱেশ নিকাকৰণেৰে সভা মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়। পুৱা 8 বজাত ধৰ্মধ্বজা উত্তোলন কৰে গৰখীয়া সেৱা পৰিচালনা সমিতিৰ সভাপতি প্ৰমোদ তালুকদাৰে। 9 বজাত গৰখীয়া আদৰণি, ৰাতিপুৱা 10 বজাত নলবাৰী জিলাৰ বনগাঁও, বিহামপুৰ, বৰণউদ্দিন, বেলচৰ, বাথৰ, মোলাৰকুচি, চামতা আদি অঞ্চলৰ উপৰিও তেজপুৰ, গুৱাহাটী, নগাঁও, বৰপেটা, কাৰ্বি আংলং আদি অঞ্চলৰ পৰা 180 গৰাকী গৰখীয়াই গৰখীয়া সেৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বনগাঁৱৰ লগতে বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে শ্ৰী শ্ৰী গৰখীয়া সেৱা আৰু সভা মহোৎসৱৰ 180 গৰাকী গৰখীয়াক মনৰ আশা পূৰণাৰ্থে সবশক্তিৰে সেৱা জনাই বিভিন্ন খাদ্য সম্ভাৰ বস্তু আদি দান কৰে। ৰাতিপুৱাৰ পৰা ভক্তৰ আগমনে গৰখীয়া সেৱা সভা মহোৎসৱস্থলীৰ পৰিৱেশ উদুলি-মুদুলি কৰি তোলে। আবেলি 3 বজাত বছৰেকীয়া নাম কীৰ্তন অনুষ্ঠিত কৰা হয় আৰু এই ৰাজহুৱা নাম কীৰ্তনত বনগাঁও, বিহামপুৰকে ধৰি 5খন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে। বনগাঁও আমাৰ ইয়াতে 5খন গাঁও আছে ইয়াৰ অন্তৰ্গত আৰু 1897 চনৰ ভূমিকম্পৰ পিছত ইয়াত থানখন এজন কোনোবা বাবাই স্থাপন কৰিছিলে, কিন্তু 1981 চনত স্কাইলেপ পৰি পেলাই কিবা এটা পৃথিৱী ধ্বংস হ'ব এনেকুৱা এটা মানুহৰ মাজত এটা ভয়শংকা এটা আহিছিলে। তেতিয়া গোটেই এই অঞ্চলৰ মানুহ লগ লাগি ইয়াত নাম প্ৰসংগ কৰিছিলে। তাৰপিছত এই নাম প্ৰসংগটো বহু বছৰ চলি থকাৰ পিছত 2012 চনত আমি কেইজনমান মানুহে যিহেতুকে এইখন এখন গৰখীয়া থান, গতিকে গৰখীয়া থানত গৰখীয়া সেৱাটো অতি প্ৰয়োজন বুলি ভাবি আমি এই গৰখীয়া সেৱাটো 2012 পৰা চলালোঁ। এতিয়া 2012 পৰা চলালোঁ, তেতিয়াতো অনানুষ্ঠানিক আছিল, 4 বছৰমান তেনেকুৱা চলিল আৰু আনুষ্ঠানিকভাৱে আজি 10ম বছৰ হৈ দিলে। এইবাৰ আমাৰ গৰখীয়া আমাৰ ৰেকৰ্ড মতে 180 জন হৈছে, কিন্তু তাৰ পিছতো আমি জানিব পাৰিছোঁ যে বহুত দূৰৰ পৰা কিছুমান গৰখীয়া আহিছে, তেওঁলোককো ইয়াত বহাইছে। মোটামুটি প্ৰায় 200 গৰখীয়া ইয়াত বহিছে। আমাৰ ইয়াত এই 5খন গাঁৱৰ যিখন মানুহৰ সদস্যা আৰু বাহিৰৰ পৰা বহুত দাতাই, গোটেই অসমৰে দাতাসকলে ইয়াত দান কৰে। বহুতে বহুত সপোন দেখে, কাৰোবাৰ তেনেকুৱা ধৰণৰ তেওঁলোকে কিছুমান কথা শুনে যে ইয়াৰ মাহাত্ম্যটো বুজি পাই পেলাই তেওঁলোকে ইয়াত কিছুমান ভোগ নাইবা অন্যান্য তেওঁলোকৰ মানে প্ৰসাদ ইয়াত হেৰি কৰে আৰু তেওঁলোকে আজিৰ দিনটোত তেওঁলোকে ইয়াত আহি পেলাই লগ লাগে আৰু আপোনালোকে দেখিছে এইটো এতিয়া আজিও অন্ততঃ 5,000 মানুহ লগ লাগিছে আৰু এই 5,000 মানুহক ইয়াত আমি তেওঁলোকক ভোগ খুৱাম, ভোগ মানে খিচাৰি আৰু কেঁচা ভোগ থাকিব আৰু পকা ভোগ, পায়স, চাহ, লুচি আৰু বাকী হেৰি আছে চুজি, এই গোটেইকেইটা বস্তুতে আমি তেওঁলোকক আপ্যায়ন কৰিছোঁ। গতিকে মানুহখিনি ইয়াত কিমান ভক্তৰ সমাগম আছে? ইয়াত মোটামুটি আজি 5,000ৰো অধিক ভক্তৰ সমাগম আছে। আগতে আমি চিঠি, বহি এইবিলাক আমি চপোৱা নাছিলোঁ। এইবাৰ 14তম বনগাঁও ৰাজহুৱা গৰখীয়া সেৱা মহোৎসৱ আৰু আবেলি 3 বজাৰ পৰা পাইকান বনবজাৰ মহিলাৰ থিয় নাম আৰু প্ৰায় আজি ভকত 5,000ৰ ওপৰত ভকত আপোনালোকে দেখাই পাইছে। 5,000ৰ ওপৰত এইটো নিজে ইচ্ছাকৃতভাৱে ইয়াতে দান বৰঙণি আগবঢ়াইছে, নিজৰ ইচ্ছাকৃতভাৱে ইয়াতে খাইছে, নিজৰ ইচ্ছাকৃতভাৱে কাম কৰিছে, স্বেচ্ছাই কাম কৰিছে। তাৰমানে আমি নামতেই আমি এখন কমিটি, এইজন আমাৰ প্ৰাক্তন সম্পাদক মূল কমিটি সুভাষ কলিতা, বাকী এনে কথা ক'ব মোৰ লগত। এই গৰখীয়া ক'লে 14তম, আমাৰ এইবাৰ গৰখীয়া হৈছিল 182 গৰাকী। 182 গৰাকী গৰখীয়া ইয়াতে আসন গ্ৰহণ কৰিছিল। তেওঁলোকক আমি পোনপ্ৰথমে চৰণ ধুৱাই আমি তেওঁলোকক আসন গ্ৰহণ কৰাইছোঁ আৰু তেওঁলোকক চৰণ ধোৱাৰ কাৰণে তাৰ আগতে ৰাতিপুৱা আৰু কিছুমান কাৰ্যসূচী আছিল। ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন আছিল। ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ পানী তোলা কাৰ্যসূচী অকুমাৰী ছোৱালীৰ দ্বাৰা। অকুমাৰী ছোৱালীয়ে তেওঁলোকৰ যি পানী তুলিছে সেই পানীখিনি আমি মন্দিৰত প্ৰৱেশ কৰাই সেই পানীৰে আমি
গৰখীয়াৰ চৰণ ধুৱাইছোঁ আৰু তাৰপিছত তেওঁলোকক আসন গ্ৰহণ কৰিবলৈ আমি আনিছোঁ। তাৰপিছত তেওঁলোকক ব্যৱস্থামতে আমাৰ যিবিলাক নিয়ম আছে সেই নিয়মমতে তেওঁলোকক মানে আপ্যায়ন কৰা হৈছে আৰু শেষত তেওঁলোকক ব্যুৰো ৰিপৰ্ট নিউজ টেক 365